মই প্ৰণীতা চুটিয়ালৈ আহিছো এই মুহূৰ্তৰ এটা খবৰ স্মাৰ্ট মিটাৰক লৈ সমগ্ৰ ৰাজ্য জ্বলিছে এতিয়া সকলোৱে স্মাৰ্ট মিটাৰ নালাগে বুলি কৈছে স্মাৰ্ট মিটাৰ আনকি ভাঙি পেলাম বুলি কৈছে মুঠৰ পৰা দল সংগঠনসমূহে প্ৰতিবাদ কৰিছে সাধাৰণ ৰাজ্য প্ৰতিবাদ কৰিছে আৰু ইয়াৰ মাজতে শেহতীয়া এটা খবৰ আপুনি হয়তো দেখি পাইছে যে 5,62,409 টকা বিদ্যুতৰ বিলেই আহিছে এয়া বিলেই নে এনে ধৰণৰ বিলক লৈ এতিয়া সকলো হতচকিত হৈছে আৰু স্মাৰ্ট মিটাৰ বিশেষকৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সকলো উত্তেজিত হৈ পৰিছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে স্মাৰ্ট মিটাৰ এতিয়া মুঠৰ পৰা কাকো নালাগে আমাৰ পুৰণা মিটাৰটো আমাক উভতাই দিয়ক আমি পুৰণা বিলেই দিম লাগিলে বিদ্যুৎ নালাগে আমি মমৰ বাতিতে থাকিম কিন্তু আমাক স্মাৰ্ট মিটাৰ নালাগে বুলি সকলোৱে মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এইগৰাকী ব্যক্তি স্মাৰ্ট মিটাৰে লুণ্ঠন চলাইছে বুলি কৈছে তেওঁলে বিল আহিছে ইমানখিনি স্মাৰ্ট মিটাৰৰ নামত আন এক লুণ্ঠনৰ কাহিনী এই মুহূৰ্তত আমি লাভ কৰিছো শেহতীয়া এটা খবৰ 5 লাখ টকা আহিছে স্মাৰ্ট মিটাৰৰ বিল 5,62,409 টকা আহিছে বিদ্যুতৰ বিল আৰু এইবাৰ এমাহৰ বিল 5 লক্ষাধিক টকা অহাৰ লগে লগে মূৰে কপালে খাদ দিবলগীয়া হৈছে গ্ৰাহক আলগাপুৰত এটা ৰাইচ মিলত সংঘটিত হৈছে এই ঘটনা ৰাইচ মিলটোত এমাহতে ইমান বিল অহাৰ লগে লগে মূৰে কপালে খাদ দিছে ব্যক্তিগৰাকীয়ে স্মাৰ্ট মিটাৰৰ পৰা এমাহৰ বিল আহিল 5,62,409 টকা আৰু ইয়াৰ পাছতে তেওঁ বৰ্তমান সময়ত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত আলগাপুৰৰ হাজি নয়ন মিয়া ৰাইচ মিলৰ এই হতভম্ব হৈ পৰিছে তেওঁ পূৰ্বে আহিছিল 10ৰ পৰা 15,000 বিল কিন্তু 10,000 15,000 টকা ক'ত 1 লাখ টকা ক'ত 2 লাখ টকা ক'ত 3 লাখ টকা ক'ত 4 লাখ টকা ক'ত 5,62,409 টকা বিদ্যুতৰ বিলে আহিছে আৰু এমাহত ইমান বিদ্যুতৰ বিল আহিলে তেওঁলোকে কেনেকৈ পৰিশোধ কৰিব বিদ্যুতৰ বিল তেওঁলোকে বিদ্যুৎ নালাগে বুলিয়ে কৈ দিছে কিন্তু বিদ্যুৎ নোহোৱাকৈ তেওঁ এতিয়া ৰাইচ মিলটো চলাব কেনেকৈ তেওঁ এতিয়া পৰিয়াল কেনেকৈ পোহপাল দিব কেৱল তেওঁৰ পৰিয়ালটোৱে নহয় সেই ৰাইচ মিলটোৰ জৰিয়তে বহুকেইটা পৰিয়াল আছে আৰু সেইকেইটা পৰিয়ালে কেনেধৰণে কাম কৰিব তাক লৈ বৰ্তমান তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই সন্দৰ্ভত তেওঁলোকে উচিত বিচাৰ বিচাৰিছে সকলোৱে কৈছে যে স্মাৰ্ট মিটাৰ নালাগে স্মাৰ্ট মিটাৰে লুণ্ঠন চলাইছে এপিডিচিএলৰ শেহতীয়া যিটো কাৰুকাৰ্য সেই কাৰুকাৰ্যক লৈ সকলোৰে এতিয়া খং উঠিছে এপিডিচিএলে পূৰ্বৰ পৰা ইটোৰ পাছত ইটো জনসাধাৰণৰ বিৰুদ্ধে কাম কৰি গৈছে সকলো হতচকিত হৈ আহিছে আপুনি যদি ভালদৰে চাই তেনেহ'লে হয়তো আপুনি গম পাব যে এপিডিচিএলৰ নাভূত নাস্ত্ৰুত কাণ্ডৰ বাবে ইতিমধ্যে বহু নিৰীহ লোকৰ প্ৰাণো গৈছে তেওঁলোকে কেনেধৰণে বিদ্যুৎ সংযোগ কৰিব লাগে কেতিয়াবা যদি আপুনি গ্ৰামাঞ্চললৈ যায় তেতিয়া আপুনি দেখিব বিদ্যুতৰ যিবোৰ খুঁটা থাকিব লাগে সেই খুঁটাবোৰ নাথাকে তেওঁলোকে বাঁহৰ খুঁটাৰে তেওঁলোকে বিদ্যুতৰ বিল দিয়াৰ চেষ্টা কৰে সমান্তৰালকৈ তেওঁলোকে যেনেধৰণৰ বিদ্যুতৰ তাঁৰবোৰ মেৰামতি নকৰাকৈ পেলাই থৈ দিয়ে যাৰ ফলত এজাক ধুমুহা অহাৰ পাছতে ইটোৰ পাছত ইটো কৰুণ ঘটনা সংঘটিত হয় কেতিয়াবা হাতীৰ কৰুণ মৃত্যুৰ ঘটনা কেতিয়াবা বিদ্যুতৰ তাঁৰত লাগি মানুহৰ মৃত্যুৰ ঘটনা মুঠৰ ওপৰত এপিডিচিএলে কেতিয়া বুজি পাব দায়িত্ব তাক লৈ সকলোৱে বৰ্তমান প্ৰশ্ন কৰিছে আৰু ইয়াৰ মাজতে আহি গ'ল স্মাৰ্ট মিটাৰ আৰু স্মাৰ্ট মিটাৰটো এইটো একেবাৰে জ্বলাকলা খুৱাইছে সমগ্ৰ ৰাজ্যবাসীক গাঁৱে গাঁৱে প্ৰতিটো প্ৰান্তত এতিয়া স্মাৰ্ট মিটাৰৰ বিল দিব নোৱাৰিছে ৰাইজে কৈছে আগতে বিদ্যুতৰ বিল যথেষ্ট বেছি আছিল যিখিনি বিপিএলৰ মানুহ আছিল বিলো প্ৰভাৰ্টি লাইনৰ সেই মানুহখিনিয়ে বিদ্যুতৰ বিলৰ পৰা ৰেহাই পায় কিন্তু নিম্ন মধ্যবিত্ত বা মধ্য পৰিয়ালৰ যিসকল মানুহ আছে তেওঁলোকে বিদ্যুতৰ বিল আগৰ পৰাই বেছি হৈ আহিছে বুলি উল্লেখ কৰিছে 1 ইউনিট বিদ্যুতৰ বিল এটা সময়ত যিমান আছিল প্ৰত্যেক বৰ্ষতে বাঢ়ি আহি থাকিল আৰু শেহতীয়াকৈ হঠাৎ জাপি দিয়া হ'ল স্মাৰ্ট মিটাৰটো আৰু এই স্মাৰ্ট মিটাৰটোত কি হৈছে পূৰ্বতে যদি বিদ্যুতৰ বিল 100 টকা আহিছিল তেওঁলোকৰ এটা লাইট আৰু এখন ফেনৰ বাবদ আৰু সেই 100 টকাটো বৰ্তমান সময়ত গৈ 600 টকা হৈছেগৈ অৰ্থাৎ 100 টকাত যদি 500 টকা বাঢ়ি আছে তেনেহ'লে আপুনি চিন্তা কৰক যে 10-15 হাজাৰত কিমান টকা বাঢ়িব নিশ্চিতভাৱে 5,62,409 টকা বিদ্যুতৰ বিল অহাটো স্মাৰ্ট মিটাৰৰ বাবে হয়তো স্বাভাৱিক হৈছে বা এপিডিচিএলৰ বাবে এইটো স্বাভাৱিক কিন্তু স্বাভাৱিক হৈ থকা নে সাধাৰণ মানুহখিনিৰ বাবে তেওঁলোকে বিদ্যুতৰ বিল কেনেকৈ দিব সকলোৱে কৈছে স্মাৰ্ট মিটাৰ খুলি লৈ যাওক আমাক পুৰণি মিটাৰটোকে দিয়ক যেনেকুৱা যি কৰে কৰক কিন্তু আমাক বিদ্যুতৰ বিল আগতে যেনেকৈ দিছিলোঁ তেনেকৈয়ে দিম স্মাৰ্ট মিটাৰ নালাগে আৰু এইগৰাকী লোকে এই যে মিলটো চলাই আছে তেওঁ অকলে ইয়াতে উপাৰ্জন কৰি থকা নাই কেৱল তেওঁৰ পৰিয়ালটো চলি থকা নাই এইগৰাকী ব্যক্তিৰ জৰিয়তে এই মিলটোত কাম কৰা প্ৰতিগৰাকী লোকৰ পৰিয়াল চলে এতিয়া এই পৰিয়ালকেইটা কেনেকৈ চলিব স্মাৰ্ট মিটাৰটোত যে ইমানখিনি বিল আহিছে ইয়াৰ পাছত এই বিল তেওঁ পৰিশোধ কেনেকৈ কৰিব ইয়াৰ উচিত বিচাৰ বিচাৰিছে এইগৰাকী ব্যক্তিয়ে স্মাৰ্ট মিটাৰ এই লুণ্ঠনৰ কাহিনী চাওক স্মাৰ্ট মিটাৰ মুঠৰ পৰা নালাগে সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৈছে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই আজি দুদিন পূৰ্বে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজ্যৰ ঠায়ে ঠায়ে সমান্তৰালকৈ সাধাৰণ ৰাইজে প্ৰতিবাদ কৰি গৈছে আৰু এইগৰাকী ব্যক্তিৰ এতিয়া ইমানখিনি বিল অহাৰ পাছত তেওঁ এক প্ৰকাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্মাৰ্ট মিটাৰ নালাগে খুলি লৈ যাওক আমাক পুৰণি মিটাৰটোকে দিয়ক বুলি প্ৰতিক্ৰিয়া সমগ্ৰ ৰাজ্যবাসীৰ আমার মিলো আইয়া স্মার্ট মিটার লাগাইছেন স্মার্ট মিটার না লাগানির লাগে আমি বহুত চেষ্টা করছি বিভিন্ন অফিসিয়াল স্টাফের লগে আমি যোগাযোগ করছি তখন তারা মানছেন না কইছেন না স্মার্ট মিটার লাগাইতেও লাগবে তো লাগানোর পরে আজকে 2 মাসে আমার বিল আইছে 5,62,409 টাকা এটা আমি দেখিয়া আমি নিজেও একদম হতভম্ব আমি নিজেও কিছু বুঝাইয়া হইয়া না যে কিতা করবো কেমনে দিব কিতা হইব
তো এরপরে আপনি যোগাযোগ করলেন বাকি লাগি তা তোরা একটু যে আমি যোগাযোগ করছিলাম আজ থেকে 1 মাস আগে আমার বিল আইছিল 1,99,000 টাকা। তো আমি অফিসে যোগাযোগ করলে তারা আমার কইছেন যে এই বিলটা ভুল হয়ে গেছে, বিল ঠিক করিয়া আমারে দিবা। এরপরে ঠিক করিয়া দিবা হওয়ার পরে আর কেউ আইসেন না, না হওয়ার পরে আমি অফিসে আবার ফোন করছি, যোগাযোগ করছি। যোগাযোগ করলে গত শনিবারে একজন ছেলে আইয়া আমার মিটারটা দেখিয়ে ওকে দিয়া গেছেন। দিয়া যাওয়ার পরে ওই দিন রাত্রে আমার মোবাইলে মেসেজ আইছে 5,62,409 টাকা বিল। তো দেখি পরের দিন রবিবার আসলো, আমি তো অফিসিয়াল কারোর লগে যোগাযোগ করতে পারছি না। তখন আমি এপিটিসিএল ওয়েবসাইটে ঢুকিয়া আমি বিলটা ডাউনলোড করছি। তখন একটা কাস্টমার কেয়ার নাম্বার পাইছি, পাইয়া ও নাম্বারে ফোন করছি। ফোন করলে পরে তারা কইছেন যে না এটা বিল ঠিকও আছে, এটা বিল কিছু নাই, যেটা বিল আইছে ওটা ঠিকও আছে। তো আর তো কিছু করার নাই আমার। তারা কাস্টমার কেয়ারও আমার কইছে যে এটা বিল ঠিক আছে, আমার যে বিল যেটা আইছে ওটা ঠিকও আছে বিল। এখন আপনি কি চান? এখন আমি তো চাই আমার স্মার্ট মিটারটা চেঞ্জ করিয়া আমার আগের যে মিটার আসলো, আমার আগে বিল আইতো 10 থেকে 11,000 বা হাইয়েস্ট 12,000, 7 থেকে 12,000-এর ভিতরে আমার মানে এবারে বিল থাকতো। কোনো মাসেও মেশিন কম চললে 7,000, 8,000, 9,000 ওরকম। আর হাইয়েস্ট আমার 12,000-এর উপরে কোনো দিন বিল গেছে না, এর নিচে থাকছে বিল। আজকে আমার 2 মাসে বিল আর 5,62,000, এটা আমি কোনো অবস্থায় মানিয়ে নিতে পারি আর না। আমার মিটারটা চেঞ্জ করিয়া আমার আগের যে মিটার আছে এটা মিটার লাগাইয়া দেওয়ার লাগিও আমি অনুরোধ করি। আজি নয়ামিয়াৰ যিটো ৰাইচ মিল, সেই ৰাইচ মিলটোত তেওঁৰ পূৰ্বতে 8-9 হাজাৰ টকা বিদ্যুতৰ বিল দি আছিল প্ৰতিমাহে। খুব বেছি বিদ্যুতৰ বিল তেওঁৰ 12,000 টকালৈকে আহিছিল। কিন্তু ভাবকচোন 12,000 টকা ক'ত আৰু 5,62,409 টকা ক'ত? ইমান বেছি বিদ্যুতৰ বিল, অৰ্থাৎ সম্পূৰ্ণৰূপে 4,00,000 টকা বিদ্যুতৰ বিল বেছিকৈ কেনেকৈ আহিব পাৰিছে? সকলোৱে কৈ আছে স্মাৰ্ট মিটাৰটো লগোৱাৰ পাছত তেওঁলোকৰ এতিয়া বিদ্যুতৰ বিল যেনেকৈ আহিছে, তেওঁলোকে হয়তো গোটেই মাহটো চলিব পৰা ৰাচন তেওঁলোকৰ আছে সেই বিদ্যুতৰ বিলৰ বাবদ। কিন্তু এতিয়া বিদ্যুতে তেওঁলোকক নালাগে বুলি কৈছে। সকলোৱে কৈছে আমি লাগিলে মমবাতিৰ পোহৰত থাকিম, আমি লাগিলে গৰমত থাকিম, ফেনো নালাগে, আমাক একো নালাগে, আমাক ইলেক্ট্ৰনিক ডিভাইচো নালাগে, কিন্তু আমি ইমান টকা দিব নোৱাৰোঁ। কাৰণ সমগ্ৰ ভাৰতবৰ্ষত বা আমাৰ অসমখনত যদি ভালদৰে চায় তেনেহ'লে 70% মানুহ নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ মানুহ। নিম্ন মধ্যবিত্ত আৰু সেই দৰিদ্ৰ পৰিয়ালৰ মানুহখিনিয়ে কেনেকৈ বিদ্যুতৰ বিল দিব? পূৰ্বতে যিটো মই পুনৰ ক'ম যে এটা লাইট আৰু এখন ফেনৰ বাবদ 100 টকা যদি তেওঁলোকৰ বিদ্যুতৰ বিল আহিছিল, এতিয়া তেওঁলোকে এখন ফেন মাত্ৰ আৰু এটা লাইটৰ বাবদ 600 টকা দিবলগীয়া হৈছে। কেনেকৈ দিব তেওঁলোকে? দিন হাজিৰা কৰা মানুহখিনিয়ে এটা দিনত মাত্ৰ 400-500 টকা পায়হে। গতিকে তেওঁলোকে বিদ্যুতৰ বিল ইমানখিনি কেনেকৈ দিব? তেওঁলোকে দিনটো খাব কেনেকৈ? ল'ৰা ছোৱালীক পঢ়াব কেনেকৈ? তেওঁলোকে জীৱন যাপন কৰিব কেনেকৈ? ইমান বেছি মাধমাৰ ঘটাইছে। এপিডিচিএলে এই ক্ষেত্ৰটোত বিচাৰ বিবেচনা কৰিব লাগে। সকলোৱে বৰ্তমান দাবী উত্থাপন কৰিছে। সমগ্ৰ ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ এটাই দাবী যে স্মাৰ্ট মিটাৰটো লগোৱাৰ পাছত তেওঁলোকৰ এতিয়া একেবাৰে হাৰাশাস্তি হৈছে। স্মাৰ্ট মিটাৰটোৰ নামতেই তেওঁলোকে সকলো পইচা যদি দি দিয়ে, তেওঁলোকে ল'ৰা ছোৱালীক পঢ়াবনে, নিজে খাবনে, নিজে কিবা পিন্ধিবনে, তেওঁলোকে ভাড়া ঘৰতে পইচা দিবনে, কি কৰিব? যিসকল স্থায়ী লোক আছে তেওঁলোকৰো একে কথা যে আমি স্মাৰ্ট মিটাৰৰ নামত ইমান বিদ্যুতৰ বিল দিব নোৱাৰোঁ, আমাক পুৰণা মিটাৰটো লাগিব। পুৰণা মিটাৰটোতেই সকলোবোৰ ঠিক আছিল। আৰু স্মাৰ্ট মিটাৰৰ আৰু এটা কাণ্ড হৈছে কি, স্মাৰ্ট মিটাৰত বহুত ক্ষেত্ৰত এনেকুৱা ধৰণৰ টেকনিক আছে যে তেওঁলোকে বিদ্যুতৰ বিল পাছত দিলে নহ'ব, আগতীয়াকৈ তেওঁলোকে ৰিচাৰ্জ কৰিব লাগিব, তেতিয়াহে তেওঁলোকে ইলেক্ট্ৰিচিটি লাভ কৰিব। ইলেক্ট্ৰিচিটি প্ৰভাইড তেতিয়াহে তেওঁলোকক কৰা হ'ব যেতিয়া আগতীয়াকৈ তেওঁলোকে ৰিচাৰ্জ কৰিব। প্ৰিপেইড যেনেকুৱা ধৰণৰ চিষ্টেম এতিয়া প্ৰিপেইড কৰি দিয়া হৈছে। আৰু এই প্ৰিপেইড কৰি দিয়াৰ ফলত বহু লোকৰ হাৰাশাস্তি হৈছে যে আগতীয়াকৈ মাহটো চলিবৰ বাবে তেওঁলোকে প্ৰিপেইড এতিয়া ৰিচাৰ্জ কৰে কেনেকৈ? আগতে কি আছিল চিষ্টেমটো? তেওঁলোকে গোটেই মাহটো বিদ্যুৎ কানেকশ্যনত থাকে আৰু তাৰ পাছত তেওঁলোকলৈ বিল আহে। বিলটো অকণমান দেৰি হ'লেও লেট ফাইন লাগে, যি লাগে তেওঁলোকে পৰৱৰ্তী সময়ত দিবলৈ পাৰগ হয়। কিন্তু বৰ্তমান সময়ত বহু লোক অপাৰগ হৈছে প্ৰিপেইড কানেকশ্যন হোৱাৰ পাছত, বহু লোক অপাৰগ হৈছে প্ৰিপেইড হোৱাৰ পাছত ৰিচাৰ্জ কৰিবলৈ, আৰু যাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে সকলো। আৰু স্মাৰ্ট মিটাৰৰ এইটো লুণ্ঠন চাওক, 5,62,409 টকা আহিছে এক মাহতেই বিদ্যুতৰ বিল। গতিকে কেৱল এই ৰাইচ মিলটোৰ ক্ষেত্ৰতে হোৱা নাই, কেৱল এই হাজি নয়নামিয়াৰ ক্ষেত্ৰতে হোৱা নাই, আলগাপুৰতে এইটো ঘটনা হোৱা নাই, সমগ্ৰ ৰাজ্যত বহু ক্ষেত্ৰত এনেকুৱা ঘটনা হৈছে, সমগ্ৰ ভাৰতবৰ্ষত এনেকুৱা ঘটনা হৈছে। আৰু বিশেষকৈ এপিডিচিএলৰ নাবুদ নাছৰুৰ কাণ্ডই জলাকালক খুৱাইছে ৰাজ্যবাসীক। প্ৰতিটো প্ৰান্তত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সকলো জাগৰ খাই উঠিছে। গতিকে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু এইটো স্মাৰ্ট মিটাৰে আনিছে ইমানসমূহ বিল, 5,62,409 টকা এমাহৰ বিল আহিছে। আৰু ইয়াৰ পাছতে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে এইগৰাকী হাজি নয়নামিয়া ৰাইচ মিলৰ এইগৰাকী স্বত্বাধিকাৰী। আৰু তেওঁৱে নহয়, এই ৰাইচ মিলটোত কৰ্মৰত প্ৰতিগৰাকী লোকৰ মূৰত এতিয়া সৰগ ভাগি পৰিছে। হঠাৎ যদি ইমানবোৰ বিদ্যুতৰ বিল দিব নোৱাৰোঁ বুলি কৈ তেওঁ ৰাইচ মিলটো বন্ধ কৰি দিয়ে, তেওঁৰ লগত কাম কৰি থকা বাকী মানুহখিনিৰ হয়তো পেটৰ ভাত নোহোৱা হৈ যাব। আৰু যাৰ ফলত তেওঁলোকে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু সমগ্ৰ ৰাজ্যটোৰ বিভিন্ন দল সংগঠন, সাধাৰণ ৰাজ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে আমাক স্মাৰ্ট মিটাৰ নালাগে, আমাক পুৰণি মিটাৰটোকে ঘূৰাই দিয়ক।
আইয়া স্মার্ট মিটার লাগাইছেন। স্মার্ট মিটার না লাগানির লাগে আমি বহুত চেষ্টা করছি, বিভিন্ন অফিসিয়াল স্টাফের লগে আমি যোগাযোগ করছি, তখন তারা মানছেন না, কইছেন না স্মার্ট মিটার লাগাইতেও লাগবে। তো লাগানোর পরে আজকে 2 মাসে আমার বিল আইছে 5,62,409 টাকা। এটা আমি দেখিয়া আমি নিজেও একদম হতভম্ব, আমি নিজেও কিছু বুঝাইয়া হইয়া না যে কিতা কর্ম কেমনে দিব কিতা হইব। তো এরপরে আপনি যোগাযোগ করলেন বাকি লাখিতা তোরা একটু যে বিস্তারিত। আমি যোগাযোগ করছিলাম, আজ থেকে 1 মাস আগে আমার বিল আইছিল 1,99,000 টাকা। তো আমি অফিসে যোগাযোগ করলে তারা আমার কইছেন যে এই বিলটা ভুল হয়ে গেছে, বিল ঠিক করিয়া আমারে দিবা। এরপরে ঠিক করিয়া দিবা, খাওয়ার পরে আর কেউ আইসেন না, না হওয়ার পরে আমি অফিসে আবার ফোন করছি, যোগাযোগ করছি। যোগাযোগ করলে গত শনিবারে একজন ছেলে আইয়া আমার মিটারটা দেখিয়ে ওকে দিয়া গেছেন। দিয়া যাওয়ার পরে ওই দিন রাত্রে আমার মোবাইলে মেসেজ আইছে 5,62,409 টাকা বিল। তো দেখি পরের দিন রবিবার আসলো, আমি তো অফিসিয়াল কারোর লগে যোগাযোগ করতে পারছি না। তখন আমি এপিটিসিএল ওয়েবসাইটে ঢুকিয়া আমি বিলটা ডাউনলোড করছি, তখন একটা কাস্টমার কেয়ার নাম্বার পাইছি, পাইয়া ও নাম্বারে ফোন করছি। ফোন করলে পরে তারা কইছেন যে না এটা বিল ঠিকও আছে, এটা বিল কিছু নাই, যেটা বিল আইছে ওটা ঠিকও আছে। তো আর তো কিছু করার নাই আমার। তারা কাস্টমার কেয়ারও আমার কইছে যে এটা বিল ঠিক আছে, আমার যে বিল যেটা আইছে ওটা ঠিকও আছে বিল। এখন আপনি কিতা চান? এখন আমি তো চাই আমার স্মার্ট মিটারটা চেঞ্জ করিয়া আমার আগের যে মিটার আসলো, আমার আগে বিল আইতো 10 থেকে 11,000 বা হাইয়েস্ট 12,000, 7 থেকে 12,000-এর ভিতরে আমার মানে এবারে বিল থাকতো। কোনো মাসেও মেশিন কম চললে 7,000, 8,000, 9,000 ওরকম। আর হাইয়েস্ট আমার 12,000-এর উপরে কোনো দিন বিল গেছে না, এর নিচে থাকছে বিল। আজকে আমার 2 মাসে বিল আর 5,62,000, এটা আমি কোনো অবস্থায় মানিয়ে নিতে পারি আর না। আমার মিটারটা চেঞ্জ করিয়া আমার আগের যে মিটার আছিল এটা মিটার লাগাইয়া দেওয়ার লাগিও আমি অনুরোধ করি।